Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আমাৰ আজিৰ সেশনটো হৈছে Estimating Angle Measures. তো এইটো হৈছে এটা প্ৰেক্টিছ সেশন। টোটাল 7 questions আছে। তেনেহ'লে আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ফাৰ্ষ্ট প্ৰবলেমটো দি আছে Look at the angle shown below. তো ইয়াতে দুটা ৰে দিয়া আছে। তো আৰু এই ৰে দুটাৰ মাজৰ এংগলটো দিয়া আছে। তাৰপিছত আমাক ইয়াৰ মেজাৰটো এষ্টিমেট কৰিব দিছে। তো এষ্টিমেটৰ মিনিংটো হৈছে আমাৰ একচুৱেল ভেলুটো ওলাব নালাগে বাট একচুৱেল ভেলুৰ ওচৰে পাজৰে থাকিব লাগিব। আমাক ইয়াতে টোটেল কেইটামান অপশ্যন দিয়া আছে ABCD 4টা অপশ্যন দিয়া আছে। তো 4টাৰ ভিতৰত কোনটো কাৰেক্ট হয় আমি সেইটো এষ্টিমেট কৰিম। ঠিক আছে। এতিয়া প্ৰথম অপশ্যনটো আৰু ছেকেণ্ড অপশ্যনত দিয়া আছে 95 ডিগ্ৰী আৰু 65 ডিগ্ৰী। সেইটোতো হ'বই নোৱাৰে বিকজ আমাৰ যোনটো ৰে দুটাৰ মাজৰ এংগলটো আছে এই বাহিৰৰ এংগলটো দিয়া আছে। আৰু তো দেখাতে গম পাইছোঁ এইটো 95 ডিগ্ৰী আৰু 65 ডিগ্ৰীটো নহয় বিকজ এইটো ক্লিয়াৰলি হৈছে এংগল মেজাৰটো যোনটো হৈছে সেইটো 95 আৰু 65তকৈ ডাঙৰে হয়। এতিয়া আমাৰ থাকি গ'ল দুটা অপশ্যন 215 ডিগ্ৰী নে 330 ডিগ্ৰী। তো আমি জানো আমাৰ যোনটো ফুল এংগল হৈছে সেইটো হৈছে 360 ডিগ্ৰী। বাট এতিয়া এটা বস্তু আমি নটিচ কৰোঁ ইয়াতে 330 ডিগ্ৰী দিয়া আছে। তো 360 পৰা 330 ডিগ্ৰীক যদি আমি মাইনাছ কৰি দিওঁ তেনেহ'লে আমাৰ বাচি যায় 30 ডিগ্ৰী। এতিয়া ক্লিয়াৰলি আমি ক'ব পাৰোঁ যে এই এংগলটো এটা বহুতেই সৰু এংগল হয়। ঠিক আছে। যদি আমি 360ৰ পৰা 215 ডিগ্ৰী মাইনাছ কৰি দিওঁ 215 মাইনাছ কৰি দিওঁ তেনেহ'লে আমি কি পাম তো 60ৰ পৰা 15 গুচি গ'লে আমি পাম 45 তাৰপিছত 3 পৰা 2 গ'লে 145 ডিগ্ৰী। এইটোতো দেখাতেই গম পায় এইটোতো হৈছে এটা সৰু এংগল একিউট এংগল হয় 145 ডিগ্ৰীটো হ'বই নোৱাৰে। তেনেহ'লে 30 ডিগ্ৰী হ'ব। তো 30 ডিগ্ৰী হ'বলৈ কাৰণে আমি কি ল'ব লাগিব 330 ডিগ্ৰী। তো তাৰ মানে আমাৰ অপশ্যন চিটো ইনকাৰেক্ট হয় অপশ্যন ডিটোহে কাৰেক্ট হ'ব। চেক কৰি চাওঁ। য়েছ। তো এতিয়া যাওঁ আমি নেক্সট প্ৰব্লেমটোলৈ। Look at the angle shown below. আৰু এই এংগলটোৰ মেজাৰ এষ্টিমেট কৰিব দিছে। এইটোতো আমি চকুমুটি ক'ব পাৰোঁ এইটো এংগল কি হ'ব এইটো হ'ব এটা ৰাইট এংগল 90 ডিগ্ৰী। কেলে বিকজ ৰাইট এংগলৰ চিম্বলটোৱে হৈছে এটা সৰু আমি স্কুৱেৰ ইউজ কৰোঁ। ঠিক আছে। চেক কৰি চাওঁ। এইটো কাৰেক্ট। এতিয়া যাওঁ আমি নেক্সট প্ৰব্লেমটোলৈ। Look at the angle shown below. এই এংগলটো কি হ'ব পাৰে এইটোতো দেখাই গৈছে এই এংগলটো যোনটো হৈছে 90 ডিগ্ৰীতকৈ ডাঙৰ হয়। তো 90 ডিগ্ৰীতকৈ ডাঙৰ হোৱাৰ মিনিংটো কি হয় অবভিয়াছলি ইয়াতে 25 হ'ব নোৱাৰে 90তকৈ ডাঙৰে কৈছে। তো বি আৰু ডিটোতো হ'বই নোৱাৰে। তো হ'ব পাৰে আইদাৰ এংগল এ বা এংগল চি এই দুটাৰ ভিতৰত কোনোবা এটা হ'ব পাৰে। তো কি লাগি আছে তো 105টো 90 ডিগ্ৰীতকৈ কিমান ডাঙৰ অলপহে ডাঙৰ 15 ডিগ্ৰী হয়। তো এইটো যদি আমি স্কেটছ কৰি লওঁ তো একচুৱেলি আমাৰ এইটো হ'ব 90 ডিগ্ৰী এইখিনিয়ে হ'ব 90 ডিগ্ৰী। তো 105 যদি আমি চাওঁ তো 90 ডিগ্ৰীৰ লগত আমি 15 ডিগ্ৰী এড কৰি দিলেই পাই যাম 105 ডিগ্ৰী। তো একচুৱেলি এইটোহে হ'ব লাগিছিলে আমাৰ 105 ডিগ্ৰী। তো যিহেতু এই ৰেটো বেছি স্প্ৰেড হৈ আছে তো আমি ক'ম যে এই এংগলটো একচুৱেলি 155 ডিগ্ৰীয়ে হ'ব এষ্টিমেট কৰিছোঁ আমি। ঠিক আছে। এতিয়া যাওঁ আমি নেক্সট প্ৰব্লেমটোলৈ। Look at the angle shown below. তো এই ৰেৰ মাজৰ দুটা এংগলটো উলিয়াব দিছে কি হ'ব তো ক্লিয়াৰলি এইটো এটা সৰু এংগল হয় একিউট এংগল হয়। তো একিউট এংগল হোৱা মানে কি হ'ব ইয়াতেতো ক্লিয়াৰলি আমি এ বি আৰু ইভেন চিটোকো কেঞ্চেল কৰি দিব পাৰোঁ বিকজ এইটোতো 90 ডিগ্ৰী হ'বই নোৱাৰে। তো এটাই অপশ্যন বাচি গ'ল যোনটো হৈছে আমাৰ ডি 15 ডিগ্ৰী। ঠিক আছে। এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ। Look at the angle shown below. তো এই এংগলটো কি হ'ব পাৰে এতিয়া এটা বস্তু আমি নটিচ কৰিছোঁ যে ইয়াৰ এংগলটো এই ৰেৰ বাহিৰৰ এংগলটো হ'ব। ঠিক আছে। তো এই এংগলটো অবভিয়াছলি 90 ডিগ্ৰীতকৈ ডাঙৰ হয়। তো 90 ডিগ্ৰীতকৈ ডাঙৰ হয় মানে এইটো ইয়াতেতো 40 ডিগ্ৰীটো আমি ষ্ট্ৰেইট ফৰৱাৰ্ড ইয়াতে আমি ইয়াক ৰিজেক্ট কৰি দিব পাৰোঁ অপশ্যন বি। ঠিক আছে। এতিয়া এই ফিগাৰটোক যদি আমি এনেকুৱাকৈ আঁকিলোঁ এপ্ৰক্সিমেটলি তো এইটো হ'লহেঁতেন আমাৰ 90 ডিগ্ৰী। তো তাৰ মানে এই এংগলটো যোনটো হ'ব তো অবভিয়াছলি এই এংগলটো লেছ দেন 90 ডিগ্ৰী হ'ব ৰাইট 90 ডিগ্ৰীতকৈ অলপ সৰু হ'ব। তো আমি এটা এষ্টিমেট এটা কৰোঁ লেটছ চে এইটো 80 ডিগ্ৰী হৈ গ'ল। ঠিক আছে। তো এইটো যদি 80 ডিগ্ৰী হ'ল তেনেহ'লে বাহিৰৰ এংগলটো আমি কেনেকৈ ওলাম বিকজ আমি জানো টোটেল এংগল হৈছে আমাৰ 360 ডিগ্ৰী পূৰা ফুল এংগলটো। তাৰপিছত আমি এষ্টিমেট কৰিছোঁ যে ভিতৰৰ এংগলটো হৈছে 80 ডিগ্ৰী। চ' 360 পৰা যদি আমি 80 মাইনাছ কৰি দিওঁ তেনেহ'লে আমাৰ তাত থাকিব
80 ডিগ্ৰী ঠিক আছে এতিয়া 200 ৰ 80 ৰ ওচৰে পাজৰে থকা ভ্যালুটো কি আছে অপচন সি তেনেহলে এটো হ'ব লাগে এস্টিমেট কৰিছো আমি যে 285 ডিগ্ৰী আশে পাশে থাকিব লাগিব yes এটো হৈছে আমাৰ 285 ডিগ্ৰী ঠিক আছে তো এতিয়া আমি যাও নেক্সট প্ৰবলেমটো লৈ তো estimate the measure of the angle এটোটো আৰু একো চাব লগিয়া নাই ডাইৰেক্টলি স্কয়াৰ আছে তো এটো আমাৰ এটাই হ'ব হেতু হৈছে 90 ডিগ্ৰী ঠিক আছে এতিয়া আমি যাও ফাইনাল প্ৰবলেমটো লৈ তো look at the angle shown below তো এটো angle কি হ'ব obviously এটো angle 90 ডিগ্ৰী হ'ব নোৱাৰে বাট এটো দেখাত কিন্তু অলপ 90 ডিগ্ৰী নিচিনা দেখিছে ৰাইট একচুয়ালি 90 ডিগ্ৰী হ'বলৈ হলে এটো হ'ব লাগিছিল ৰাইট তেতিয়াহে আমি এটোক 90 ডিগ্ৰী কলো হেতেন এটো 90 ডিগ্ৰীত অলপ ডাঙৰ বেছি ডাঙৰ নহয় অলপই ডাঙৰ তো এটো হৈ যাব আমাৰ 110 হ'ব নে 85 হ'ব তো ইয়াতে এটা 50-50 গেছ এটা থাকি গল তো এটো এংগলটো হ'ব নোৱাৰে তো আইদাৰ 110 হ'ব নহলে 85 হ'ব এতিয়া আকৌ এটা কাম কৰো এটোক আমি ইৰেজ কৰি দিও তো এটো এংগল কি হয় 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব নে সৰু হ'ব ডেফিনেটলি এটো 90 ডিগ্ৰীতকৈ ডাঙৰ এংগল হয় তো সেই কাৰণে আমি অপচন ডি টো নলো আমি অপচন সি টোৱে সিলেক্ট কৰিম ঠিক আছে তো আমি এটা ভাল এস্টিমেট এটা কৰিলো তো এইটোৱে আছিল আমাৰ আজিৰ প্ৰবলেম সেশনটো তো আমি আজি শিকিলো এস্টিমেটিং এংগল মেজার তাৰ মানে আমাক কিছুমান এংগল মেজার দিয়া থাকিব আমি এস্টিমেট কৰিলো আমি একুৰেট ভ্যালুটো নহয় বাট আমি একচুয়াল ভ্যালুটোৰ ওচৰে পাজৰে যোনটো ভ্যালু আছিল হেতুক আমি গেছ কৰি পেলাই উলালো তো তাকে কোৱা হয় এস্টিমেট কৰা বুলি সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ